হয়, এটি বোকাময় পথে বাৰুকৈয়া জ্বলা-কলা খুৱাইছে বৃহত্তৰ নীলবাগানৰ মোবাৰক বস্তি গাঁৱৰ ৰাইজক। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মোবাৰক বস্তি হোজাই সংযোগী যি গড়কাপ্তানি পথ আছে আৰু এই গড়কাপ্তানি পথছোৱাত। আৰু এই গড়কাপ্তানি পথছোৱাত এজাক বৰষুণ দিলেই পথছোৱা অচল হৈ পৰে আৰু যাৰ ফলত যিসকল সাধাৰণ ৰাইজ আছে তেওঁলোকে হাহাকাৰময় পৰিস্থিতিত চলাচল কৰিবলগীয়া হয়। মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে যি হোজাই সংযোগী যি গড়কাপ্তানি পথ আছে আৰু এই গড়কাপ্তানি পথছোৱা আৰু এই গড়কাপ্তানি পথছোৱা এজাক বৰষুণ দিলে পথছোৱা অচল হৈ পৰে আৰু যাৰ বাবে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি যিসকল সাধাৰণ পথচাৰী আছে তেওঁলোকে যমৰ যাতনা ভুগিবলগীয়া হয়। বিভাগীয় লোকে বাৰম্বাৰ তেওঁলোকে দাবী জনাইছিল যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। আৰু ইয়াত কিছু ৰাইজ আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'বা দাদা? দেখা গৈছে যে এটি বিধ্বস্ত জ্বলা-কলাটো একদম যথেষ্ট পৰিমাণে হৈছে। ল'ৰা ছোৱালী যদি স্কুলত যাবলগীয়া হয় ৰাতিপুৱা তেন্তে পলিথিন ইমানখিনিলৈকে লগাই যাব লাগে, কাৰণ বোকা পানী ছিটিকি পৰি গৈ চব ইউনিফৰ্ম ল'ৰা ছোৱালীৰ নষ্ট হয়। গতিকে এইটোতো এটা সমস্যা হৈছে। ইয়াৰ পিছত ছাইড বামত যিখিনি মাটি দিয়া হৈছে গোটেই মাটিখিনিতো ৰাস্তাৰ ওপৰত লৈ যোৱাতে প্ৰায় বাইক স্কুটি ইত্যাদি পিছলি পৰা মানুহকো দেখা গৈছে। গতিকে ই বৰ এক সংকটত আমাক পেলাইছে এই অঞ্চলৰ ৰাইজক। গতিকে বিভাগক অনুৰোধ জনাওঁ যে যিমান সোনকালে পৰা যায় বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কণ্ট্ৰেক্টাৰক মানে যেনেকৈ পাৰে বিভাগৰ তৰফৰ পৰাই হওক বা যেনেকেই হওক ৰাস্তাটোৰ কাম মানে সমাধান কৰি দিবৰ কাৰণে। এয়া আছিল স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। মোৰ সৈতে আৰু এগৰাকী লোক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে আপোনালোকৰ এই পথছোৱা বিভিন্ন ঠাইত গঢ়ি খহি গৈছে, পানী জমা হৈছে। হয়, এয়া হৈছে আমাৰ মোবাৰক বস্তিৰ পৰা আছিনগৰ হৈ হোজাইলৈ যোৱা যিটো গড়কাপ্তানি ৰাস্তা। প্ৰায় 2 বছৰ ইতিমধ্যে সম্পূৰ্ণ হ'ব আৰু ৰাস্তাটোৰ কাম চলি আছে, কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ৰাস্তাটো, যাৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱাত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। আৰু ছাইড বামত যিখিনি মাটি দিছে একেবাৰে নিশ্চয় আপোনালোকে দেখা পাইছে বোকা মাটি দি থৈছে, যাৰ কাৰণে মানুহ পিছল খাই ইতিমধ্যে বহুকেইজন আঘাতপ্ৰাপ্তও হৈছে। আৰু যি বৰষুণ দিলে যিবিলাক গাড়ী চলাচল কৰে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিলে পানী ছিটকি পৰে, কেতিয়াবা গড়ত আকৌ উভতি যাবলগীয়া হয় ছাত্ৰ ছাত্ৰীবিলাক। গতিকে মই আজি আপোনালোকৰ জৰিয়তে হোজাই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটোৰ কামখিনি সমাধান হ'ব লাগে। আৰু যিখিনি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে অতি নিম্নমানৰ কাম হৈছে আমি প্ৰত্যক্ষ কৰিছোঁ, আৰু এইখিনিতো নিশ্চয় আপোনালোকে গম পাইছে। গতিকে যি কি নহওক এই ৰাস্তাটো যাতে অতি সোনকালে সমাধান হ'ব লাগে সমস্যাটো, আৰু আমাৰ এই ডাঙৰ যি সমস্যা আছে বাৰিষাৰ কালত এই সমস্যাটো সমাধান কৰে। হয়, প্ৰায় মোবাৰক বস্তি পেট্ৰল পাম্পৰ পৰা আছিনগৰ প্ৰায় 1.5 কিলোমিটাৰ এনেকুৱা আছে বৰ্তমান ৰাস্তাটো। হয়, প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটোৰ তদন্ত মৰ্মে যাতে অতি সোনকালে আমাৰ এই ডাঙৰ সমস্যাটো সমাধান কৰি দিয়ে। হয়, এয়া আছিল স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। মোৰ সহযোগীক পুনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এনেদৰে বোকাৰ মাজেৰে যিসকল ৰাইজ আছে তেওঁলোকে চলাচল কৰিবলগীয়া হয়। এজাক বৰষুণ দিলে পথছোৱা অচল হৈ পৰে আৰু পথছোৱা একেবাৰে বোকাময় হৈ পৰে, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে চৰকাৰ তথা বিভাগীয় লোকক আহ্বান জনাইছে যে অতি শীঘ্ৰে তেওঁলোকৰ এই পথছোৱা পুনৰ সুচাৰুৰূপে চলাচল কৰি দিয়াৰ বাবে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।